জাতিৰ কথাবোৰ ক'বলৈ কিন্তু গুৰুজনাই শিকাই থৈ গৈছে গতিকে আপুনি সেইখিনি সময়ত নিমাত হৈ থাকিলে নহব জাতীয়তাবাদৰ কথাবোৰ গাঁও অঞ্চলত গিজগিজাই থাকে গাঁও অঞ্চলত জাতীয়তাবাদ শিপাই থাকে গতিকে গাঁও অঞ্চলৰ পৰা জাতীয়তাবাদৰ শিপাবোৰ কিন্তু এৰাই যাব নালাগিব আমি জাতীয়তাবাদৰ কথাটো এইভাবে ক'লো যে গুৰুজনাৰ আদৰ্শত চলিবৰ বাবে প্ৰতিগৰাকী মানুহ যেতিয়া আমি অসমীয়া হৈছো তাৰ প্ৰথম হৃদয়ত অনুভৱটো কিন্তু জাতীয়তাবাদো গতিকে সেইটোৰ ক্ষেত্ৰত অনুৰোধ জনাম যে যিডাল শিপাত আমি আছো সেই শিপাডালত থাকিব লাগিব ভাষাটোৰ কথা বুলি কোৱাৰ লগে লগে এই ৰাজীৱ সদৰীয়া ককাইদেৱে বহু আগতে সেই গীতটো গাইছিল অসমীয়া মাধ্যমত আমাৰ ল'ৰাক নপঢ়াও অসমীয়া নুফুটে মুখত মামি পাপা বুলি মাতিলেহে ভাল পাওঁ আই পিতাই নিশিকাও লাজত মামি পাপা বুলি মাতিলেহে ভাল পাওঁ আই পিতাই নিশিকাও লাজত সেইগৰাকী জাতীয়তাবাদী কণ্ঠশিল্পী আজি আমাৰ মাজত নাই তেনে জাতীয়তাবাদী গীত গোৱা জাতীয়তাবাদৰ ভেটিত কাম কৰা বহু ব্যক্তি আমাৰ মাজৰ পৰা হেৰাই গৈছে তেওঁলোকে গান গাই থৈ গৈছে কোনোৱে কবিতাৰ মাধ্যমেৰে কৈ থৈ গৈছে কোনোৱে ভাষণৰ মাধ্যমেৰে কৈ থৈ গৈছে নাই আপুনি মই সেই সময়ত গ্ৰহণ নকৰো আপুনি মই গ্ৰহণ নকৰো গুৰুজনা জীয়াই থাকোতে কোৱা কথাবোৰ গুৰুজনাই জীয়াই থকাৰ সময়ছোৱাত এই মানুহ জাতিৰ পৰা অশান্তি পোৱা নাছিল নেকি মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে মানুহ জাতিৰ পৰা অশান্তি পোৱা নাছিল নেকি অসমীয়া সমাজৰ পৰা পাইছিল মৃত্যু হোৱাৰ পাছত সেই আদৰ্শবোৰ প্ৰতিষ্ঠা কৰিবলৈ এতিয়াও যুঁজি থাকিবলগীয়া হৈছে এতিয়াও অসমত এনে ব্যক্তি আছে যিসকলে গুৰুজনাকে নস্যাৎ কৰিব বিচাৰে এতিয়াও অসমত এনে ব্যক্তি আছে যিসকলে মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ কথা বেছি দেৰি শুনি থাকিব নোৱাৰে বেয়া পায় জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ কথা শুনি থাকিব নোৱাৰে কিয় নোৱাৰে আমি আচৰিত হওঁ সেই কথাটো আমাক কয় যে এঞ্জেলা চাংমাই আৰু শংকৰদেৱৰ বাহিৰে ক'বলগীয়া একো নাই নেকি নাই গুৰুজনাতকৈ ডাঙৰ বিষয়বস্তু মোৰ জীৱনত আৰু একোৱেই নাই মৃত্যু পৰ্যন্ত যদি কথা ক'বলৈ আৰম্ভ কৰিছো গুৰুজনাৰ কথাই কম কৰবাত প্ৰচাৰ প্ৰসাৰত আমাৰ হেমাহিৰ বাবে আমি বিশ্ব দৰবাৰত আজিও প্ৰতিষ্ঠা কৰিব পৰা নাই সেইটো আপুনি মই স্বীকাৰ কৰিব লাগিব আপুনি মই আজি একত্ৰিত হৈছো ভাবক ইমান সুন্দৰ এটি অনুষ্ঠান এইবোৰ অনুষ্ঠান অন্যান্য প্ৰান্তত হয় নেকি পৃথিৱীৰ বেলেগ প্ৰান্তত আধ্যাত্মিকতাৰ অনুষ্ঠানবোৰ এনেকৈ হয় নেকি কিন্তু গুৰুজনাৰ সেই আদৰ্শ যিটো পৃথকতা আছিল যিটো বিজ্ঞান মনস্কতা আছিল আজিৰ কোনো ব্যক্তিৰ সৈতে সেয়া তুলনা নহয় মই চৈতন্যদেৱৰ সৈতে তুলনা কৰিব নোৱাৰো মই কোনো শেক্সপিয়াৰৰ সৈতে তুলনা কৰিব নোৱাৰো কোনো গুৰুৰ সৈতে তুলনা কৰিব নোৱাৰো গুৰুজনাৰ আদৰ্শ সম্পূৰ্ণ পৃথক আছিল গতিকে সেই ক্ষেত্ৰত আমি বিফল আমি আমাৰ মাজৰ খোৱা কামোৰাবোৰৰ বাবে কাৰণ আমি পদক্ষেপবোৰ পৰিকল্পিতভাৱে শৃংখলাবদ্ধভাৱে গ্ৰহণ কৰিব নোৱাৰিলো আমি কেৱল অনুষ্ঠান পাতিলো বক্তা মাতিলো ভাষণ দিবলৈ দিলো তাৰ পাছত ফুটুকাৰ ফেন অনুষ্ঠান এটাত আমি বক্তা মাতিলো ঠিকে কথা পাতিলো ঠিকে আজি সমস্যাবোৰৰ বিষয়ে আলোচনা কৰিছো ঠিকে কাইলৈৰ পৰা ঘৰত গৈ দেখিব কথা একেখিনি হ'ব গতিকে তেনেকৈ বক্তাই ভাষণ দিও অসমত লাভ নাই তেনেকৈ বক্তাই অসমত ভাষণ দি একো শুধৰণি কৰিব নোৱাৰে আমি উলুটাই কষ্টহে পাম এই ভিডিঅ'বোৰ যেতিয়া দেখিম বহু বছৰ পাছত আমাৰ এই লাজ লাগিব যে এটা সময়ত এই কথাখিনি ক'লো কিন্তু আজিৰ ৰাইজে কোনো বুজিয়েই নাপালে কোনো অনুভৱেই নকৰিলে মানুহে কেৱল কথা শুনিলে আৰু হাততালি দিলে ঘৰত গৈ একেখিনি কৰিলে নিজৰ সন্তানক নামঘৰলৈ আনিব নোৱাৰা ব্যক্তি আকৌ সামাজিক মাধ্যমত আনৰ সন্তানক লিখে তোমাৰ সন্তানে কি কৰিছে আগতে তুমি নিজৰ সন্তানক সোধা যে তোমাৰ সন্তান ধুতি চুৰিয়া পিন্ধি নামঘৰলৈ আহিছে নে নাই আহা এইসকল নতুন প্ৰজন্মৰ আছে ইয়াতে যে জাতীয় সাজ পোছাকযোৰ পৰিধান কৰি এনেধৰণে আধ্যাত্মিকতাৰ পৰিৱেশটোত নিমজ্জিত হৈছে গতিকে এই সকল যুৱ প্ৰজন্মক আঙুলিয়াই আপুনি ক'ব পাৰিব নেকি যে নতুন প্ৰজন্ম আজি আধ্যাত্মিক নহয় নতুন প্ৰজন্মই গুৰু সংস্কৃতিক আঁকোৱালি ল'ব বিচৰা নাই আপুনি ক'ব পাৰিব নেকি নোৱাৰে এই সকল উদাহৰণ তেনেকৈ অসমৰ বহু প্ৰান্তত আজিৰ সময়ত আধ্যাত্মিকতাত জড়িত হৈ থকা বহু যুৱক যুৱতী আছে তেওঁলোককো এখন মঞ্চ দিয়াৰ কিন্তু সময় আহি পৰিছে এই মাইক্ৰফোনটো আমাৰ হাতত তুলি দিওঁতে মনত ৰাখিব আপোনালোকৰ চুবুৰীয়ে এনে বক্তা বহু আছে গুৰু সংস্কৃতি কাপ্ৰাণ ভাল পোৱা এনে যুৱক যুৱতী বহু আছে গতিকে সেই সকলকো কথা কোৱাৰ সুযোগ সেই সকলকো কাম কৰাৰ সেই সুযোগটো আমি প্ৰতিগৰাকীয়ে দিব লাগিব তেতিয়া আমি সেই আশা কৰি থকা সমাজখন পাম আমি এজন নিৰ্দিষ্ট ব্যক্তিৰ পৰা কেইখাৰমান কথা শুনিম বুলি তেওঁক মাতি আনি অকল সেই আসনখন দিলেই নহ'ব আমি প্ৰয়োজন হ'লে গাঁওখনৰ কণমানিগৰাকীকো হাতত মাইক্ৰফোন তুলি দিব লাগিব যে কোৱা তুমি কি ভাবা গুৰুজনাৰ বিষয়ে কোৱা তুমি মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ বিষয়ে তুমি কি ভাবা এই কথাবোৰ আমি কণমানিসকলৰ পৰাও কেতিয়াবা প্ৰয়োজন হ'লে শুনিব লাগিব আৰু গুৰুজনাৰ কৃষ্টি সংস্কৃতি জীয়াই ৰাখিবৰ বাবে আমি পৰিকল্পনা কৰিব লাগিব এতিয়া অসমীয়াই হেলো ঐ ধৰা মোৰ
জাতীয়তাবাদে হঠাতে কি ৰূপ ললে হাজাৰ শহীদৰ ত্যাগ লথলে প্ৰতিবাদে কিনো মান পালে আই মোৰ ত্যাগ অথলে গ'ল আই মোৰ জাতি ভেটি যাওঁ যাওঁ হ'ল আই মোৰ ত্যাগ অথলে গ'ল বৰ ঘৰত সোমালে বিদেশী বঙালী ৰজা বহতীয়া হ'ল অধিকাৰ স্বাভিমান ভাষা মোৰ অভিমান বনিয়াৰ হাতলৈ গ'ল জাতি এলেহুৱা ৰজা মোৰ বহুৱা নেতা মোৰ আবেগৰ দালাল আইক বেছি খালে বহু কথা গালে বিপদৰ সময়ত সকলো পলাল বিপদৰ সময়ত সকলো পলাল ধন্যবাদ জয় অসম